ইমান দিনৰ মূৰত প্ৰণৱ দা আৰু মই একেলগে ৰিপৰ্টিং কৰিব আহিছোঁ। কিমান বছৰ হৈ গ'ল ন? কিমান বছৰ হ'ল? প্ৰণৱ দা মানে প্ৰণৱ পাটোৱাৰী অসমীয়া খবৰ কাকতৰ এগৰাকী দায়িত্বশীল সাংবাদিক। আমাৰ অসম কাকতত থাকোঁতে এই প্ৰণৱ দাৰ সৈতে মই বহু ৰিপৰ্টিং কৰিছোঁ। বাতৰি যুগুতাবৰ বাবে কেতিয়াবা যদি তেওঁক মই সহায় কৰোঁ, আনদিনাখন আকৌ তেওঁ মোক সহায় কৰে। কিন্তু কিছুদিন সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ বাবে প্ৰণৱ দাক তেনেকৈ লগ পোৱা নাছিলোঁ। কালি প্ৰায় 4 বছৰমানৰ পিছত পুনৰ প্ৰণৱ দাৰ সৈতে ৰিপৰ্টিং কৰাৰ সুযোগ পালোঁ। কি যে ফূৰ্তি! অম্বুবাচী মেলা উপলক্ষে কালি কামাখ্যা মন্দিৰ চৌহদত এখন সংবাদ মেলাৰ আয়োজন কৰিছিল। আমি বাতৰি কৰি ওলাই অহাৰ পিছত ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ। সাংবাদিকৰ মন ক'ৰবাত কিবা নিউজ পাৱেই নেকি বুলি বিচাৰি ফুৰিছিলোঁ। এনেতে দেখিলোঁ এই ভাইটিকেইটা হাতে হাতে কেমেৰা লৈ দৰ্শনাৰ্থী পাছে পাছে সুধি ফুৰিছে, বাইদেউ দাদা ফটো উঠিব নেকি? যি সময়ত মানুহে হাতে হাতে স্মাৰ্টফোন লৈ বিভিন্ন পজত ফটো চেলফি উঠি আঙুলিৰ টিপতে ছ'চিয়েল মিডিয়াত আপলোড কৰিছে, তেনে সময়ত এই ষ্টিল কেমেৰাবোৰ লৈ ফটো উঠাই ফটো ধুই দিয়াটো কম প্ৰত্যাহ্বান নহয় জানো? তেওঁলোকে নুঠিবতো পাৰে ন? তো সেয়ে মনৰ কৌতূহল দমাব নোৱাৰি সুধিয়ে পেলালোঁ। আপোনালোকেও শুনকচোন ফটোগ্ৰাফাৰ জোন আৰু শিৱাৰ কথাবোৰ কিন্তু খাপচৰা হৈছে দেই। শুনিবলৈ ভাল নাপাবও পাৰে, তথাপিও শুনিবচোন। মানে কাৰোবাৰ হেৰিতে কোনোবা এনেকুৱা অৰ্গেনাইজেশ্যন আছে নে মালিক বেলেগ? মালিক আছে। তেওঁলোকে মানুহ কোনোবা আহিলে চিনাক্ত কৰিব হোৱাইট কালাৰ টি চাৰ্ট বা চাৰ্ট থাকে। আৰু এইটো নাম কি? তোমালোকৰ এজেঞ্চিৰ নাম কি? মানে যাৰ পৰা কোন হয় অনাৰ? সমৰ শৰ্মা ইয়াৰে হয় তেওঁ। ইয়াতে 5খন দোকান আছে, মানে ষ্টুডিঅ' আছে। 5খনৰ বেলেগ বেলেগ অ'কে। এতিয়া এখন ফটোত কিমান? এখন ফটোত আমি 100 লওঁ, 150 লওঁ। কিমান সময়ত দিয়া হয় ফটোখন? 5 মিনিট 10 মিনিট। কেতিয়াবা বেছি ফটো হ'লে 10 মিনিট লাগে, আৰু কম ফটো হ'লে 5 মিনিটত আহি। আৰু কেতিয়াবা এতিয়া এনেকুৱা হৈছে নে এতিয়া কম্পিটিশ্যন আহি গ'ল ন, যিহেতু মোবাইলত ফটো উঠে, তোমালোকে কি বুলি কয় মানে না এটা বেলেগ স্মৃতি আহি লৈ যাব পাৰিব? এইটো মানে নিজৰ আমি মানে প্ৰেছাৰ নকৰোঁ। কোনোবা উঠিব খুজিলে আৰু লৈ যায়, আৰু মানে আমি মোবাইল দেখা বুলি ক'লে প্ৰেছাৰ নকৰোঁ। এইটো মানুহৰ চখ নে? হাজাৰ মোবাইল মানে কোনোবাই ল'ব বিচাৰিলে ল'বই, আৰু কোনোবাই আপোনাৰ এনে মোবাইলটো আনিলে নলওঁ বুলি ক'লে নলয়। তেনেকুৱা চিষ্টেম। বাকী আৰু তোমালোকৰ কি কমিশ্যন থাকে নেকি? কমিশ্যন নে চেলেৰী? কমিশ্যন। কিমান সময় কাম কৰিব লাগে? কিমান সময় বুলি নাই, এইটো নিজৰ সময়, আমাৰ নিজৰ টাইমিংটো নিজৰ। আৰু টাৰ্গেট আছে নেকি ডেইলি? মোক নিজৰ আৰু টাৰ্গেট নাই। তোমালোকৰ ঘৰ ইয়াত নে? আমি তলত নাৰ্চাৰীত। মানে নিজৰ ঘৰ ইয়াত? নিজৰ। কিমান বছৰ হ'ল কাম কৰা? 13 years। কিমান বয়স হৈছে তোমাৰ? 32 চৰি 32। বহুত বছৰ কৰিলা। আমাৰ হেৰি টাইপে হৈ গ'লে। আৰু বাকী এনেই চলি থাকিব পৰা হয়নে? চলি থাকিব পাৰি। আৰু বেলেগ কিবা কৰা নে অকল ফটো? ইয়াৰ আনুষ্ঠানিক শিক্ষা লোৱা হৈছে নেকি ফটোগ্ৰাফী? তেনেকুৱা শিক্ষা লোৱা নাই, নিজে চলাওঁ। আৰম্ভণি আহোঁতে অফিচত এই আইডিবোৰ জমা দিব লগা আছে। এইবিলাক দিব লাগে? আইডিবোৰ জমা দিব লাগে। তোমাৰ আই কাৰ্ড আছে? আই কাৰ্ড আছে, কিন্তু এতিয়া বহুত পুৰণা হৈছে না, এতিয়া নল'লে। এনে আই কাৰ্ড থাকে ন? আই কাৰ্ড চকাব আছে পুৰণা। আৰু কেমেৰা নিজৰ নে? এইবিলাক নিজৰ, কেমেৰা নিজৰ, বাকী খৰচাখিনি মালিক। বাকী প্ৰিণ্ট আউটৰ খৰচাখিনি মালিক, বাকী কেমেৰাবোৰ নিজৰ। মালিকে দিছিলে আগতে, এতিয়া নিদিয়ে। প্ৰথমতে দিছিলে। এনে তোমালোকে বেলেগ কিবা হেৰি পোৱা নে? ধৰা বিয়া হ'ল কাৰোবাৰ, তেতিয়া কিমান মান? ডেইলি কিমান মান মানুহক? মানে এইটো ক'ব নোৱাৰি, গম পাইছোঁ। আৰু ধৰ এগ্ৰিগেট এটা কৈছে, কেতিয়াবাতো বহুত হয়, কেতিয়াবা একেবাৰে নহয়। এটা এগ্ৰিগেট কিমান? আমাৰ মানে টাৰ্গেট মানে এনেকুৱা তাই মানে হেৰি নাই আৰু। নাই, গম পাইছোঁ। কিন্তু কেতিয়াবা ধৰ 3000 টকা হয়, কেতিয়াবা সেইটো 500 টকাও হ'ব। তেনেকুৱা চিষ্টেম। সেইটো কিমানলৈ গুচি গৈছে, ওপৰলৈ কিমানলৈ যায়? কেনেকুৱা যাব? সেইটো ডাইৰেক্ট কেনেকুৱা মানে গম পাইছোঁ। কিন্তু কেতিয়াবা ধৰ মই 2000 কৰিছোঁ, কেতিয়াবা হয় সেনেকুৱা। কেতিয়াবা 2-3,000 ভিতৰত থাকে, হাইয়েষ্ট ইমান মানে হয়। মুঠতে ফেমিলি চলাব পাৰে। পাৰি। বঢ়িয়া।
ভাল লাগিল আৰু কেতিয়াবা এনেকুৱা হৈছে নেকি যে কোনোবা হেৰিয়ে এই ফটোখন ভাল হোৱা নাই এখন নালাগে আপোনালোকে বেয়া ফটো দিলে মোৰ একদম সন্তুষ্টি হোৱা নাই কিছুমানে কয় ঝগৰা লাগে নে কিছুমানে কয় সেনেকৈ কিছুমানে কয় বহুত ভাল হৈছে তাৰপিছত আহিলে নেক্সট বাৰ লগ পাম আৰু এনেকুৱা হয়নে ফটোখন চোৱাৰ পিছত এখন বেয়া হৈছে মোক আৰু এখন উঠাই দিব লাগিব হয় তেতিয়া এইটো এক্সট্ৰা খৰচটো তাতে আমাৰ নিজৰ ভৰিব লাগে সেইটো মালিকৰ পৰা কষ্ট আছে কেতিয়াবা কিছুমান আৰু আপোনাৰ উঠি কিনে আপোনাৰ 5 মিনিট সময় নৰখি গুচি যায় সেইটো আমি কৰিব লাগে নামটো কি জুন কলিতা আৰু তোমাৰ নামটো কি শিৱা দাস এয়া আছিল জুন আৰু শিৱাৰ কাহিনী জুন আৰু শিৱাৰ দৰে কামাখ্যা চৌহদত এনেকুৱা 50গৰাকী ফটোগ্ৰাফাৰ ঘূৰি ফুৰে আপোনালোকে বাৰু কেতিয়াবা এই ফটোগ্ৰাফাৰৰ হতুৱাই ফটো উঠিছেনে জনাবচোন দেই কমেণ্টত আজিলৈ আহোঁ ইমানতে মোৰ ব্লগটো সমাপ্ত কৰিলোঁ বাই বাই